অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে শিৱসাগৰৰ সকলোৰে চিনাকি কানচাদাই। শিৱসাগৰ নগৰৰ KPM চাৰিআলিৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত এখন সৰু দোকান দি জীৱন যাপন কৰিছিল কানচাদাই। সকলোৰে মৰমৰ আছিল কানচাদা। আমি এখন স্কুললৈ পঢ়া আছিলো, সেইকাৰণে কানচাদাই বহুত মৰম লগাই থৈছিলাম সেইটো সময়ত। সেইটো বিক্ৰী হৈছো, বেলেগ একো নাই। এটাই কথা কওঁ আৰু এতিয়াও আকৌ গৈছো কানচাদা বৈঠকক আমি হওক। কিন্তু দুৰ্ভাগ্যবশতঃ পৌৰসভাই শেষত দোকানখন আঁতৰাই দিছিল পথ বহলৰ নামত আৰু কানচা বহি পৰিছিল পদপথতে কেইটামান মৰ্টন চানালৈ, যি বাতৰি প্ৰচাৰ হৈছিল আমাৰ সংবাদ মাধ্যমত। অৱশেষত আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে কানচাই। কোনো নথকা কানচাদাক আজি তেখেতৰ নশ্বৰ দেহ শেষ কৃত্য সম্পন্ন কৰাৰ বাবে ওলাই আহে শিৱসাগৰবাসী। কানচাদা আমাৰ ঘৰত 15 বছৰমান থাকিলে। তাৰপিছত তেওঁ গা বেয়া হ'ল। গা বেয়া হোৱাৰ মই বডি ৰোডৰ সকলোকে খবৰ দিলোঁ। সকলোৱে মিলি মেলি হস্পিটেলত ভৰ্তি কৰিলোঁ। তাৰপিছত তেওঁ লাঞ্চত পানী জমা হ'ল, 10 দিন থাকিলে ICU ভিতৰত, তাৰপৰা ঢুকাই থাকিল। আমাৰ সেই নাট্য মন্দিৰৰ আগতে আজি বহুদিন ধৰি ব্যৱসায় কৰি থকা আমাৰ কানচাদা আমাৰ মাজত নাই। আমি সৌহিন্য পকতকৈ অসুস্থ হ'ল। আমি তেখেতক সকলোৱে লগ লাগি চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰিলোঁ আৰু সকলোৱে লগ লাগি আৰ্থিকভাৱে সহায়ো কৰিছোঁ। সকলোৱে নি আমি অসামৰিক চিকিৎসালয়ত ICU তেওঁ ভৰাবলগীয়া হ'ল, তেওঁ লাঞ্চত পানী জমা হৈছে বুলি কৈছে। গতিকে তেখেতে মই ভাবিছোঁ বৰ বেয়া লাগিছে। সকলো আৱেগিক তেওঁ সদায় পায়, ৰাতিপুৱা গধূলি অভিভাৱকসকলকো পায় আৰু তেখেতে ইয়াতে থাকি ইয়াতে ডাঙৰ হ'ল। তেখেতৰ পৰিয়ালৰ কোনো নাই বুলি কৈছে। নাগালেণ্ডৰ পৰা তেওঁ আহিছিলে, নাট্য মন্দিৰো তেওঁ সেৱা আগবঢ়ালে, এতিয়া ৰাইজৰ সেৱা আগবঢ়ায়। কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁ নিজে মৰ্টন কিনি দিয়ে, কিবা কৰি অভিভাৱকসকলক লৈ তেওঁ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ দায়িত্ব পালন কৰি আছিলে। আজি জেগাটুকুৰাৰ পৰা উকাও হৈ গ'ল আৰু আমি সঁচাকৈ বৰ দুখ পাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।